হেল্ল' এভৰিৱান, নমস্কাৰ। কুমৰিক চুৰু। আজি আপোনালোকক মই বৰ্তমান কি কৰি আছোঁ আপোনালোকক আজি দেখাম। তো বহুত বছৰ হ'ল মোৰ বিজনেছ বন্ধ হৈ আছে। বিজনেছ বুলি ক'লে আপোনালোকে কি বিজনেছ বুলি আপোনালোকে ভাবিব। ঘৰতে আৰু লকডাউনৰ আগতে মই কৰিছিলোঁ এই বিজনেছটো। আৰু এই বিজনেছটো কি হয় আপোনালোকক মই দেখাবলৈ গৈ আছোঁ আৰু বনাই আছোঁ। কামটো চলি আছে বৰ্তমান আৰু আজি আপোনালোকক দেখাম। বহুত বছৰ হ'ল, 4-5 বছৰ নিচিনাই হ'ল। এইটো হৈছে আমাৰ ঘৰৰ পুখুৰী পাছফালে, আৰু ইয়াৰ ওচৰতে মোৰ বিজনেছ এতিয়া আৰম্ভ হ'ব। এয়া মই কৈছিলোঁ নহয় আপোনালোকক দেখাম আজি। এইটোৱে হৈছে মোৰ বিজনেছ। দেখি আপোনালোকে গমেই পাইছে কি হয়, ইয়াত কি হ'ব। আৰু টিং কালি লগালোঁ আৰু এনেকৈ কেঁচাকৈ বনাইছোঁ। ইয়াৰ বাকলিবোৰ পেলনীয়া বাকলিবোৰ এনেকৈ মই দিছোঁ। এনেকৈ বনাইছোঁ। বৰ্তমান মাটি পেলাবলৈ আৰু আছে বাকী। ইয়াত মাটি পেলাবলৈ আছে ইয়াত। আৰু অকণমান ভিতৰতো আপোনালোকক দেখাইছোঁ। যোৱাকালি টিংটো বন্ধা হ'ল। 5খন টিং পুৰণা টিং আছিলে, তো ভালেই হৈ আছে। টিংবোৰ ভাল দেখি 5খন ইয়াতে লগালোঁ আৰু এনেকৈ মই তক্তা মাৰিলোঁ। এয়া মজবুত আপোনালোকক অকণমান দেখাই দিছোঁ। আৰু পকা বনাব পৰা নাই বৰ্তমান। লাহে ধীৰে পকা বনাম। মাটিটো আৰু পেলাবলৈ বহুত আছে, বহুত জেগা আছে ইয়াত। মাটিটো বহুত জেগা আছে, খালী মাটিটো সমান নহয়। সেয়েহে অকণমান সমান জেগাত মই মাটি অকণমান লগাই মেলি, আৰু এয়া হৈছে মোৰ বিজনেছ। ইয়াত কি হ'ব আপোনালোকক দেখাম, অলপ পিছত ক'ম বাৰু আপোনালোকক। আৰু এইফালে এইটো হৈছে দৰ্জা বনাব লাগিব। এইটো জোখত দৰ্জা বনাম। তক্তা দৰ্জা বনাম নে কি দৰ্জা বনাম সেইটো চাব লাগিব। সেইটো টিং নহ'লে তক্তা বনাম। আৰু এইফালে চাওক, এইটো হৈছে ওচৰতে ইয়াত আছে কুন্দুলি চাং। আৰু ইয়াত মাটি কুন্দুলি চাং তলত এইটো গোটেই জেগা বহুত বহল হৈ আছে। ইয়াতে মই গোটেই মাটি ফিল আপ কৰি পিছলৈ মানে পকা কৰিম। আগত কৰিছিলোঁ বিজনেছটো, এতিয়া বৰ্তমান আকৌ কৰিবলৈ লৈছোঁ। এয়া চাব পাৰে। আৰু পিছফালে আছে, মই ভিতৰত সোমাই আপোনালোকক দেখাইছোঁ। ভিতৰত সোমাইছোঁ বৰ্তমান। আৰু এইটো হৈছে পুখুৰী, আৰু ইয়াৰ যিটো নেকি লেতেৰাখিনি তাত যাব পুখুৰীত। আৰু পুখুৰীটো খান্দিবলগীয়া হৈছে, আৰু সেইটো অকণমান চাপৰ হৈছেগৈ। এটা চাইডে পানী থকা ঠাইত মানে অকণমান JCB আগতে খান্দিছিলোঁ, দ হৈ আছে আৰু মাছো আছে। আৰু এইবোৰে হৈছে, আৰু সেইফালৰ পৰা মাটিটো মই খান্দি আছোঁ। মাটিটো খান্দি মই ইয়াত পেলাই আছোঁ। ইয়াত আপোনালোকে দেখিছে, ইয়াত পেলাইছোঁ। আৰু এই খুটাৰ চুকত মাটি আৰু ভৰাবলৈ আছে, এনেকৈ চিধাকৈ সেইফালে। আৰু ইয়াৰ ওচৰতে আছে নেমু পুলি। এই নেমু পুলিটো কি হ'ব, ওপৰত টিং লাগি আছে দেখোন। এইটো উঘালি মই বেলেগ ছাইডত উঘালিব লাগিব। সেইটো ফ্ৰী খান্দি মই সেইটো মানে বেলেগ জেগাত লগাবগৈ লাগিব, নহ'লে ফুলিছিলে আৰু বেয়াও লাগিছে। এতিয়া উপায় নাই, বেলেগ জেগাত লগাম। আৰু এনেকৈ বনাইছোঁ, তক্তা দিছোঁ। আৰু এয়া আপোনালোকে চাব পাৰে, বেছি ডাঙৰ নহয়। সিফালে 8 ফুট আৰু ইফালে 9 ফুট আছে। 8 ফুট বহল, 9 ফুট দীঘল, এনেকৈ বনাইছোঁ আৰু জেগাটো লৈ। আৰু এইফালে হৈছে মোৰ বাগানৰ ওচৰতে। এইটো হৈছে আমাৰ কিটচেন ৰুমটো, সেইটো কমপ্লিট হোৱাগৈ নাই। আৰু এইফালে কুন্দুলি চাং, সেইটো আপোনালোকে চাব পাৰে। কুন্দুলি চাং এইটো আগতেও আছিলে, আকৌ নতুনকৈ ইয়াত বনাই দিছোঁ। আগতো এইকেইটা জেগাতে আছিলে কুন্দুলি চাংটো। এইটো হৈছে আপোনালোকক কৈয়ে দিওঁ আৰু নে কি কয়, এইটো হৈছে গাহৰি বিজনেছ। ইয়াত পোৱালি থাকিব, আৰু পিছত পোৱালি এতিয়া
5টা 6টা মান ইয়াতে থাকিব আৰু পিছত গাহৰি ইফালে দৰ্জা এখন বনাম দৰ্জাটো পাৰ হৈ আৰু ইয়াতে থাকিব গাহৰিবোৰ পিছত গৰম দিনত ইফালে বাঁহ আছে তাতে তলতে মানে ছাহত থাকিব আৰু ধুনীয়াকৈ গৰম দিনত আৰু বতাহ চতাহ পাই থাকিব আৰু মাটি এনেকৈ চাঙিত দাঙিছোঁ এনেকৈ বস্তা বনাই লৈ মৰাপাটৰ বস্তা বনাই লৈ চাঙি এই আপোনালোকক অকণমান দেখাইছোঁ মই নিজেই বনাইছোঁ আৰু এইফালে আমাৰ গাহৰি সেইটো ঘৰটো আমাৰ আৰু এইটো ইয়াৰ পৰা আমি মাটিটো খান্দিছোঁ এই আপোনালোকে চাওক এনেকৈ খান্দি আমি চাঙিত এনেকৈ সেই তাৰ পৰা এনেকৈ পাৰেদি এনেকৈ আমি মাটিটোৰ ওপৰত পেলাইছোঁগৈ আমি ভিডিঅ'টো আজি সিমানেই আৰু নেক্সট ভিডিঅ'ত আপোনালোকক ভালকৈ দেখাম আৰু এইটো পকা কৰিব লাগিব চলিংটো কৰিব লাগিব শিল আছে বালি আছে আৰু চিমেণ্ট এবেগমান খাব বুলি কৈছে ইয়াত স্লপিং কৰিব লাগিব অকণমান পুখুৰী চাইডে ডাউন কৰিব লাগিব থেংক ইউ বাই বাই